নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'ত তোমালোকক মই আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি মই একাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি হৰ্ণবিলৰ পঞ্চম পাঠ দ্য এলিং প্লেনেট দ্য গ্ৰীণ মুভমেণ্টছ ৰোল ৰুগ্ন পৃথিৱীখন সেউজ বিপ্লৱৰ ভূমিকা এই পাঠটি মই তোমালোকক বুজাবলৈ লৈছোঁ আৰু সম্পূৰ্ণ অসমীয়াত অনুবাদ কৰি দিম গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই যাবা যেহেতু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু তোমালোকক বুজিবৰ কাৰণে যদি তোমালোকে স্কিপ কৰা তেনে তোমাৰ বুজা অসুবিধা হ'ব গতিকে শেষলৈকে চাই যাবা এই পাঠটি লিখিছে নানি পালখিৱালা আৰু ইয়াত দিছে দ্য ফলোয়িং আৰ্টিকল was written by Nani Palkhiwala and published in the Indian Express on 24th November 1994. The issues that he raised regarding the declining health of the art continue to have relevance. তলত দিয়া লিখনিটো নানি পালখিৱালাই লিখিছে আৰু 1994 চনৰ 24 নৱেম্বৰৰ দিনা ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকতখনত প্ৰকাশিত হৈছে পৃথিৱীখনৰ অৱনতি হৈ থকা বিষয়ে বা অৱনতি হৈ থকাৰ যি ব্যৱস্থা সেই কথাটো তেওঁ লিখিছিল আৰু সেইটো আজিও প্ৰাসংগিক হৈ আছে One cannot recall any movement in world history which has gripped the imagination of the human race so completely and so rapidly as the green movement which started nearly 25 years ago. সেউজ বিপ্লৱ যি প্ৰায় 25 বছৰ আগতে আৰম্ভ হৈছিল বা আৰম্ভ হৈছে সেই সেউজ বিপ্লৱৰ বিশ্বৰ ইতিহাসত মানৱ জাতিৰ যি কল্পনা আৰু ভাৱনা সেই কল্পনাৰ ভাৱনাত সেউজ বিপ্লৱৰ দৰে ইমান খৰকৈ আৰু পূৰ্ণকৈ আকৰ্ষণ কৰা কোনো ধৰণৰ আন্দোলন হোৱা বুলি মানুহে মনত পেলাব নোৱাৰে In 1972 the world's first nationwide green party was founded in New Zealand আৰু 1972 চনত পৃথিৱীত জাতিসমূহৰ মাজত নিউজিলেণ্ডত প্ৰথমটো গ্ৰীণ পাৰ্টি অৰ্থাৎ সেউজ দল প্ৰতিষ্ঠিত কৰা হৈছিল Since then the movement has not looked back তেতিয়াৰে পৰা আন্দোলনটোৱে পাছলৈ উভতি চোৱা নাই We have shifted one hopes irrevocably from the mechanistic view to a holistic and ecological view of the world আমি অৰ্থাৎ মানুহে আশা কৰিছে যে অপৰিৱৰ্তনীয়ভাৱে আশা কৰিছে যে আমি বহুত সলনি হৈছোঁ আমি যান্ত্ৰিক দৃষ্টিভংগীৰ পৰা বিশাল দৃষ্টিভংগী আৰু পৰিৱেশ সম্পৰ্কীয় দৃষ্টিভংগীলৈ সলনি হৈছোঁ It is a shift in human perceptions as revolutionary as that introduced by Copernicus who taught mankind in the 16th century that the earth and the other planets revolved around the sun. For the first time in human history, there is a growing worldwide consciousness that the earth itself is a living organism, an enormous being of which we are parts. It has its own metabolic needs and the vital processes which need to be respected and preserved. ইয়াত কৈছে যে আমি যি অপৰিৱৰ্তনীয়ভাৱে আশা কৰিছোঁ আমি বহুত সলনি হৈছোঁ আমাৰ যি যান্ত্ৰিক দৃষ্টিভংগী সেই যান্ত্ৰিক দৃষ্টিভংগীৰ পৰা আমি বিশাল দৃষ্টিভংগী আৰু পৰিৱেশ সম্পৰ্কীয় দৃষ্টিভংগীলৈ সলনি হৈছোঁ মানুহৰ ধাৰণাৰ ক্ষেত্ৰত ই এক বৈপ্লৱিক পৰিৱৰ্তন ই কপাৰ্নিকাছৰ ধাৰণাৰ আন বিপ্লৱী আদৰ্শৰ দৰে 16 শতাব্দীত কপাৰ্নিকাছে কৈছিল যে পৃথিৱীখন আৰু আন গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে ঘূৰে মানুহৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এক ধাৰণা বাঢ়িছে আৰু আমি ইয়াৰ অংশবিশেষ আৰু সেই ধাৰণাটো হ'ল যে পৃথিৱীখন এক জীৱন্ত প্ৰাণী দৰে বা প্ৰাণীৰ নিচিনা এটা বস্তু আৰু পৃথিৱীখন হ'ল এক বিশাল প্ৰাণী বা এটা ডাঙৰ প্ৰাণী যাৰ আমি কিছু অংশ বা ইয়াৰ আমি অংশবিশেষ জীৱন্ত প্ৰাণীৰ দৰে বা প্ৰাণীবোৰৰ নিচিনাকৈ পৃথিৱীখনৰ কিছুমান জৈৱিক প্ৰক্ৰিয়া চলাই থকাৰ বাবে আৱশ্যক আছে বা পৃথিৱীখন চলি থকাৰ বাবে জৈৱিক যিবিলাক প্ৰক্ৰিয়া তাৰ প্ৰয়োজন আছে ইয়াৰো অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া
আছে আৰু সেইবোৰক আমি শ্ৰদ্ধা কৰা আৰু সুৰক্ষিত কৰি ৰখা আৱশ্যক বা আমাৰ দায়িত্ব। The Earth's vital signs reveal a patient in declining health. We have begun to realize our ethical obligation to be good stewards of the planet and responsible trustees of the legacy to future generations. পৃথিৱীৰ গুৰুত্বপূৰ্ণ চিনবোৰ ইয়াক স্বাস্থ্যৰ অৱনতি হৈ থকা ৰোগী বুলি প্ৰমাণ কৰে। পৃথিৱী নামৰ এই গ্ৰহটোৰ সম্পদবোৰৰ ভাল পৰিচালক আৰু সুৰক্ষাদাতাৰ হ'বলৈ আৰু ইয়াৰ সম্পদবোৰৰ আইনগত ঐতিহ্য সুৰক্ষা দিবলৈ আমি আমাৰ নৈতিক দায়বদ্ধতা উপলব্ধ কৰা উচিত বা কৰিবলৈ লৈছোঁ। The concept of sustainable development was popularized in 1987 by the World Commission on Environment and Development. বিশ্বৰ পৰিৱেশ আৰু উন্নতি বিষয়ক যি আয়োগ, সেই আয়োগে 1987 চনত বৰ্তি থাকিব পৰা উন্নতিৰ ধাৰণাটোৰ জনপ্ৰিয় কৰিছিল। In its report, it defined the idea as development that meets the needs of the present without compromising the ability of future generations to meet their needs. That is, without stripping the natural world of resources future generations would need. ইয়াৰ প্ৰতিবেদনত এই ধাৰণাটোৰ সূত্ৰ এনেদৰে নিৰ্ণয় কৰিছে বা এনেদৰে বৰ্ণনা কৰিছে যে এনে এক ধৰণৰ উন্নতি যিয়ে বৰ্তমানৰ যি প্ৰয়োজন পূৰণৰ অথচ ভৱিষ্যত দিনৰ যি বাসিন্দা, সেই বাসিন্দাসকলক বা আমাৰ যি ভৱিষ্যত প্ৰজন্ম, তেওঁলোকৰ যি প্ৰয়োজন পূৰণ কৰাত কোনো ধৰণৰ বাধা সৃষ্টি কৰিব নালাগে বা কোনো ধৰণৰ বাধা সৃষ্টি নকৰে। অৰ্থাৎ আমি পৃথিৱীখন বৰ্তমান যেনেকৈ পাইছোঁ, আমাৰ আহিব লগা যিবিলাক প্ৰজন্ম আছে বা ভৱিষ্যতৰ যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকেও পৃথিৱীখনক সেইদৰে পাব লাগিব। আমি যিবিলাক আমি যিবিলাক সম্পদ ব্যৱহাৰ কৰিছোঁ আমাৰ উন্নতিৰ হকে বা আমাক যিবিলাক সম্পদৰ প্ৰয়োজন হৈছে, সেই সম্পদবিলাক তেওঁলোককো প্ৰয়োজন হ'ব। গতিকে আমি ভৱিষ্যতৰ যি ৰিচোৰ্চ আছে, সেই ৰিচোৰ্চবিলাক আমি নষ্ট কৰিব নালাগে। In the zoo at Lusaka, Zambia, there is a cage where the notice reads, "The world's most dangerous animal." জাম্বিয়া দেশৰ লুচাকাত থকা এখন চিৰিয়াখানাত এটা সজাত এখন টোকা আছিল বা এটা নটিচ আছে, য'ত লিখা আছে যে পৃথিৱীৰ অতি বিপদজনক প্ৰাণী বা পৃথিৱীৰ আটাইতকৈ বিপদজনক বা যাৰ পৰা বিপদ হ'ব পাৰে তেনেকুৱা এক প্ৰাণী বুলি লিখা আছে। Inside the cage there is no animal but a mirror where you see yourself. গুহাটোৰ ভিতৰত বা সেই সজাটোৰ ভিতৰত কিন্তু কোনো প্ৰাণী নাই, কিন্তু তাত এখন আইনা আছে য'ত মানুহে নিজকে দেখা পায়। ইয়াৰ অৰ্থ এইটো বুজাবলৈ গৈছে যে আটাইতকৈ যি বিপদজনক প্ৰাণী বা যি প্ৰাণীৰ পৰা বিপদ হ'ব পাৰে সেয়া হৈছে মানুহ। Thanks to the efforts of a number of agencies in different countries, a new awareness has now dawned upon the most dangerous animal in the world. He has realized the wisdom of shifting from a system based on domination to one based on partnership. বিভিন্ন দেশৰ যি নানা সংগঠন আছে, এই সংগঠনক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ। সংসাৰত অতি ভয়ংকৰ জীৱৰ বিষয়ে এক নতুন সচেতনতাৰ উদয় হৈছে বা উদ্ভৱ হৈছে। অৱদমনৰ সলনি ভাগিদাৰী ভাৱ লৈ যি পৰিৱৰ্তন সেই প্ৰজ্ঞা মানুহে উপলব্ধি কৰিছে, অৰ্থাৎ মানুহে বুজি পাইছে
যে তেওঁলোকে দমন নীতি চলালে নহ'ব মানুহে কি কৰিব লাগিব পৰিৱেশৰ লগত মিলিজুলি কাম কৰিব লাগিব অৰ্থাৎ আমি যদি পৰিৱেশৰ পৰা যিকোনো এটা সম্পদ লওঁ ধৰা আমাক প্ৰয়োজন হ'লে এজোপা গছ কাটিবৰ আমি যদি এজোপা গছ কাটো তাৰ বিনিময়ত 3 জোপা গছ আমি ৰুব লাগিব গতিকে আমি সকলোবিলাক লৈ ল'লে নহ'ব আমি দমন নীতি চলালে নহ'ব আমি কি কৰিব লাগিব সমানে সমানে চলিব পাৰ্টনাৰশ্বিপ কৰিব লাগিব Scientists have catalogued about 1.4 million living species with which mankind shares the earth. বৈজ্ঞানিক মহলে বা বৈজ্ঞানিকসকলে প্ৰায় 1.4 নিযুত প্ৰকাৰৰ জীৱন্ত প্ৰাণীৰ তালিকা তৈয়াৰ কৰিছে এওঁলোকৰ সৈতে মানুহ পৃথিৱীত সহবাস কৰে Estimates vary widely as regards the still uncatalogued living species. Biologists reckon that about 3 to 100 million other living species still languish unnamed in ignominious darkness. এতিয়ালৈকে তালিকাভুক্ত নোহোৱা প্ৰজাতিবোৰৰ তালিকাৰ ভিন ভিন ধৰণৰ আছে জীৱবিজ্ঞানীসকলে কৰা গণনা অনুযায়ী প্ৰায় 3 নিযুতৰ পৰা 1 নিযুতমান প্ৰজাতিৰ জীৱ এতিয়ালৈকে জঘন্য অন্ধকাৰত পুত খাই আছে বা যি গণনাৰ বাবে তালিকাভুক্ত হ'বলৈ বাট চাই আছে One of the early international commissions which dealt inter alia with the question of ecology and environment was the Brundtland Commission, which had a distinguished Indian as one of its members, Mr. L.K. Jha. আন্তৰ্জাতিক আয়োগবোৰৰ ভিতৰত আন কথাৰ লগতে পৰিৱেশ বিজ্ঞান আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ আলোচনা কৰা এখন আয়োগ হ'ল ব্ৰেণ্ডেড আয়োগ ইয়াত সদস্য হিচাপে এজন গণ্যমান্য ভাৰতীয় লোক আছিল তেখেত আছিল মহাশয় L.K. Jha. The first branded report raised the question, are we to leave our successors a scorched planet of advancing deserts, impoverished landscapes, and ailing environment? আৰু এই প্ৰথম প্ৰতিবেদনত প্ৰশ্ন সোধা হৈছিল আমি আমাৰ উত্তৰাধিকাৰীসকলৰ বাবে শুকান বৰ্ধিত মৰুভূমি দুখীয়া দৰিদ্ৰ স্থানেৰে ভৰা আৰু ৰুগ্ন এক গ্ৰহ বা এখন পৃথিৱী এৰি যাম নেকি Mr. Lesser R. Brown in his thoughtful book The Global Economic Prospect points out that the Earth's principal biological systems are 4: fisheries, forest, grasslands, and cropland. মহাশয় লেছাৰ R. ব্ৰাউনে তেওঁ চিন্তামূলক গ্ৰন্থ দ্য গ্লোবেল ইকনমিক প্ৰস্পেক্ট অৰ্থাৎ গোলকীয় অৰ্থনৈতিক সম্ভাৱনা নামৰ সেই গ্ৰন্থখনত বা পুথিখনত দেখুৱাইছে পৃথিৱীৰ প্ৰধান জৈৱ পদ্ধতি 4টা মাছ পোহা জলাশয়বোৰ হাবিবোৰ ঘাঁহনিবোৰ আৰু শস্য পথাৰবোৰ and they form the foundation of the global economic system. In addition to supplying our food, these 4 systems provide virtually all the raw materials for industry except minerals and petroleum-derived synthetics. খাদ্য যোগান ধৰাৰ উপৰি এই 4টা পদ্ধতিয়ে শিল্পৰ বাবে আৱশ্যকীয় যি কেঁচামাল সেই কেঁচামালৰ যোগান ধৰে অৱশ্যে ধাতুবোৰ আৰু যি পেট্ৰলিয়াম বা যি পেট্ৰলিয়ামজাত যি সামগ্ৰী উৎপাদিত ৰাসায়নিক দ্ৰব্যবোৰৰ বাহিৰে ইহঁতে সকলোবিলাক বস্তুই যোগান ধৰে বিশ্বৰ ভালেমান ঠাইত এই পদ্ধতিৰ ওপৰত মানুহৰ দাবীবোৰ এক সহিব নোৱাৰা পৰ্যায়ত উপনীত হৈছে In large areas of the world, human claims on these systems are reaching an unsustainable level
a point where their productivity is being impaired. এই কৈছে যে বিশ্বৰ বিভিন্ন ঠাইত এই যি পদ্ধতি বা যি প্ৰক্ৰিয়া যিদৰে আমাৰ পৰিৱেশক আমি বিনষ্ট কৰিছোঁ, পৰিৱেশক ধ্বংস কৰিছোঁ, এই ধ্বংস কৰাৰ যি দপদপনি প্ৰায় বৃদ্ধি পাইছে. When this happens, fisheries collapse, forests disappear, grasslands are converted into barren wasteland, and croplands deteriorate. আৰু যেতিয়া এই দপদপনিৰ বা এই ধ্বংসযজ্ঞৰ বৃদ্ধি পায়, তেতিয়া এনে এক পৰ্যায় পায়গৈ যে সিহঁতৰ উৎপাদন ক্ষমতা বাধাগ্ৰস্ত হৈ পৰে. এই ঘটনা সংঘটিত হ'লে মীন মহলবিলাক বা যি মীন পালন কৰা যিবিলাক মীন মহল বা জলাশয় সেইবিলাক ধ্বংস হ'ব, হাবিবোৰ নোহোৱা হ'ব, ঘাঁহনিবোৰ উকা হৈ পৰিব আৰু অনুৰ্বৰ ঠাই পৰিণত হ'ব আৰু শস্য পথাৰবিলাক অৱক্ষয় হ'ব. In a protein-conscious and protein-hungry world, overfishing is common every day. প্ৰটিনৰ প্ৰতি সচেতন বা প্ৰটিনৰ প্ৰতি যি ক্ষুধা বা ভোকাতুৰ সংসাৰখনত অধিক মাছ ধৰা প্ৰত্যক্ষ ধাৰণা কথা আৰু এইটো এটা নৈতিক কাৰ্য. দুখীয়া দেশবোৰত স্থানীয় হাবিবোৰত ৰন্ধন প্ৰক্ৰিয়াৰ কাৰণে গছ কটা হয়. In poor countries, local forests are being decimated in order to procure firewood for cooking. আৰু ৰন্ধন প্ৰক্ৰিয়াৰ কাৰণে অৰ্থাৎ আমি খোৱা বস্তু ৰান্ধিবৰ কাৰণে যিবিলাক দৰিদ্ৰ দেশ আছে সেই দেশবিলাকত খৰিৰ কাৰণে যিবিলাক স্থানীয় জংঘল বা হাবি আছে সেইবিলাক কটা হয়, যাৰ ফলত এই জংঘলৰ পৰিমাণ হ্ৰাস পাইছে. In some places, firewood has become so expensive that what goes under the pot now cost more than what goes inside it. আৰু কিছুমান ঠাইত খৰিৰ ইমানেই দাম বৃদ্ধি পাইছে যে পাত্ৰটোৰ ভিতৰত যি যায় তাতোতকৈ পাত্ৰৰ তললৈ যোৱা বস্তুৰ দাম বেছি. অৰ্থাৎ আমি যি ৰান্ধো পাত্ৰৰ ভিতৰত চাউলেই ৰান্ধো চাহে যি কিবা আমি চব্জি ৰান্ধো সেই চব্জি বা চাউলতকৈ খৰিৰ দাম বেছি হয়. Since the tropical forest is, in the words of Dr. Myers, the powerhouse of evolution, several species of life face extinction as a result of its destruction. Dr. Myersৰ ভাষাৰে যি গ্ৰীষ্মমণ্ডলৰ বৰ্ষাৰণ্য সেই বৰ্ষাৰণ্যবোৰ ক্ৰমবিকাশৰ যি শক্তিৰ কেন্দ্ৰ আৰু ইয়াৰ ধ্বংসৰ লগে লগে ভালেমান প্ৰাণীৰ প্ৰজাতি বিলুপ্তিৰ মুখত পৰিছে. It has been well said that forests precede mankind, deserts follow. ভাল ভাবিয়ে মানুহে কৈছিল যে মানুহৰ আগতে হাবিবোৰ আছিল, মানুহৰ পাছত মৰুভূমিবোৰ থাকিব. The world's ancient patrimony of tropical forest is now eroding at the rate of 40 to 50 million acres a year, and the growing use of dung for burning deprives the soil of an important natural fertilizer. পৃথিৱীত আমাৰ পিতৃৰ সম্পত্তি নাইবা ঐতিহ্যস্বৰূপ গ্ৰীষ্মমণ্ডলৰ হাবিবোৰ প্ৰতি বছৰে 40ৰ পৰা 50 নিযুত একৰ পৰিমাণে অৱক্ষয় হৈ আছে. আৰু গোবৰ পোৰা অনুসৰি আৰু গোবৰৰ পোৰাৰ যি পদ্ধতি বাঢ়ি যোৱাত মাটিত এক প্ৰকাৰৰ প্ৰাকৃতিক সাৰৰ পৰা বঞ্চিত হৈছে. অৰ্থাৎ আমি কিছুমান ঠাইত দেখিবলৈ পাওঁ যে মানুহে গৰুৰ গোবৰ ব্যৱহাৰ কৰে, তেওঁলোকে কাউডাং কেক্স অৰ্থাৎ গৰুৰ গোবৰ শুকুৱাই তা তুঁহগুৰিৰ লগত মিলাই কি কৰা হয় এইবিলাক জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয়. আৰু যাৰ ফলত আমাৰ যি গোবৰ খেতি কৰা মাটিলৈ যাব লাগিছিল খেতি কৰা মাটিলৈ নগৈ চৰুৰ তললৈ গৈছে. তাৰ ফলত কি হৈছে আমাৰ পৃথিৱীখনৰ
আমাৰ খেতি কৰা মাটিসমূহৰ যিটো উৰ্বৰতা হ'ব লাগিছিল সেই উৰ্বৰতা হ্ৰাস পাই গৈছে। The World Bank estimates that a 5-fold increase in the rate of forest planting is needed to cope with the expected fuel wood demand in the year 2000. বিশ্ব বেংকে কৰা এক হিচাপ অনুসৰি 2000 চনত খৰিৰ চাহিদা পূৰাবলৈ গছ ৰোৱা কাম 5 গুণ বৃদ্ধি কৰিব লাগিব। জেমছ স্পেথ, the president of the World Resources Institute, said the other day, "We were saying that we are losing the forest at an acre a second, but it is much closer to an acre and a half to a second." বিশ্বৰ সম্পদৰাজিৰ অনুষ্ঠানৰ সভাপতি জেমছ স্পেথ ডাঙৰীয়াই সৌসিদিনা কৈছিল, আমি কৈ আছোঁ যে প্ৰতি 1 ছেকেণ্ডত আমি 1 একৰ হাবি হেৰুৱাইছোঁ, যদিও দৰাচলতে প্ৰতি ছেকেণ্ডত প্ৰায় 1.5 একৰ হাবি আমি হেৰুৱাই আছোঁ। Article 48A of the Constitution of India provides that the state shall endeavor to protect and improve the environment and to safeguard the forest and wildlife of the country. ভাৰতীয় সংবিধানৰ 48A অৰ্থাৎ ক অনুচ্ছেদত কোৱা হৈছে যে পৰিৱেশ সুৰক্ষা আৰু ইয়াৰ উদ্গতিৰ বাবে আৰু দেশৰ হাবি বনবোৰ আৰু বন্যপ্ৰাণীবোৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰই প্ৰচেষ্টা কৰিব। But what causes endless anguish is the fact that laws are never respected nor enforced in India. কিন্তু পৰিতাপৰ কথা যে ভাৰতবৰ্ষত আইনক সন্মানো নকৰে নাইবা ইয়াক বলবৎ নকৰে। For instance, the Constitution says that casteism, untouchability and bonded labor shall be abolished, but they flourish shamelessly even after 44 years of the operation of the Constitution. উদাহৰণস্বৰূপে সংবিধানে কৈছে যে বৰ্ণবাদ, অস্পৃশ্যতা আৰু বন্ডেড লেবাৰ অৰ্থাৎ যি পৰিশ্ৰম কৰা যিসকল লোক, বন্ডেড লেবাৰ ইয়াৰ আচল অৰ্থটো হৈছে বন্ধা ৰখা প্ৰথা বিলুপ্তি সাধন কৰা হ'ব। কিন্তু সংবিধানখন প্ৰচলিত হ'বৰ 44 বছৰ অৰ্থাৎ 44 years 44 বছৰ পাছতো নিৰ্লজ্জভাৱে সেইবিলাক বৃদ্ধি পাই আছে। A recent report of our Parliament's Estimates Committee has highlighted the near catastrophic depletion of India's forest over the last 4 decades. সংসদৰ এষ্টিমেট কমিটিয়ে অলপতে দাখিল কৰা এক প্ৰতিবেদনত যোৱা 40 বছৰত সংঘটিত হোৱা ভাৰতবৰ্ষৰ হাবি বন ধ্বংস আৰু অৱক্ষয়ৰ এক ছবি দাঙি ধৰিছে। India, according to reliable data, is losing its forest at the rate of 3.7 million acres a year. এক নিৰ্ভৰযোগ্য বা এক বিশ্বাসযোগ্য পৰিসংখ্যাৰ অনুযায়ী ভাৰতবৰ্ষই প্ৰতি বছৰে 3.7 নিযুত একৰ হাৰত হাবিবোৰ হেৰুৱাই আছে। প্ৰতি বছৰে 3.7 নিযুত একৰ হাৰত হেৰুৱাই আছে। এইটো তোমালোকে মনত ৰাখিবা, প্ৰশ্ন আহিব পাৰে কেতিয়াবা যে কিমান হাৰত ভাৰতবৰ্ষই ইয়াৰ যি বন বা যি হাবি বন কিমান ৰেটত বা কিমান শতাংশত হেৰুৱাই আছে প্ৰশ্ন আহিব পাৰে। Large areas officially designated as forest land are already virtually treeless. The actual loss of forest is estimated to be about 8 times the rate indicated by the government statistics.
চৰকাৰী মতে হাবিতলীয়া ঠাই বুলি চিহ্নিত বহুত ঠাইত ইতিমধ্যে তৰুতৃণবিলাক বা গছলতাবিলাক নাইকিয়া হৈ পৰিছে বা গছলতাবিহীন হৈ পৰিছে। হাবিতলীয়া ঠাইৰ প্ৰকৃত অৱক্ষয়ৰ চৰকাৰী পৰিসংখ্যা দেখুওৱা হৈছে তাৰ পৰিমাণতকৈ 8 গুণ বেছি বুলি ধাৰণা কৰা হৈছে। A 3-year study using satellites and aerial photography conducted by the United Nations warns that the environment has deteriorated so badly that it is critical in many of the 88 countries investigated. কৃত্ৰিম উপগ্ৰহ আৰু আকাশমাৰ্গৰ পৰা লোৱা ছবিৰ জৰিয়তে 3 বছৰ জোৰা এক অধ্যয়ন ৰাষ্ট্ৰসংঘই কৰিছিল। এই অধ্যয়নৰ জৰিয়তে মুঠ 88খন দেশত অনুসন্ধান কাৰ্য চলোৱা হৈছিল। সেই অধ্যয়নে আমাক সাৱধান কৰি দিছিল যে 88খন ৰাষ্ট্ৰত পৰিৱেশৰ অৱক্ষয় ঘটি এক ভয়ংকৰ পৰ্যায় প্ৰাপ্ত হৈছে বা এক ভয়ংকৰ পৰ্যায়লৈ আগবাঢ়ি গৈছে। There can be no doubt that the growth of world population is one of the strongest factors distorting the future of human society. এই বিষয়ে কোনো সন্দেহ নাই যে পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধিয়ে মানৱ সমাজৰ ভৱিষ্যত বিপদজনক কৰি তুলিছে। It took mankind more than a million years to reach the first billion. That was the world population around the year 1800. By the year 1900, a second billion was added, and the 20th century has added another 3.7 billion. The present world population is estimated at 5.7 billion. Every 4 days, the world population increases by 1 million. প্ৰথম 1000 নিযুত জনসংখ্যা হ'বলৈ পৃথিৱীত মানুহৰ 1 নিযুত বছৰতকৈ অধিক সময় লাগিছিল। কিন্তু 1800 চনৰ ওচৰা-ওচৰি কালতে পৃথিৱীৰ জনসংখ্যাৰ পৰিমাণ 3 গুণ বাঢ়িছিল বা 3 গুণ পৰিমাণে বৃদ্ধি পালে। 1900 চনত দ্বিতীয় আৰু 1 বিলিয়ন যোগ হ'ল আৰু 20 শতিকাই আৰু 3.7 বিলিয়ন সংখ্যক লোক যোগ দিলে। বৰ্তমান পৃথিৱীৰ জনসংখ্যা 5.7 বিলিয়ন বুলি ধাৰ্য কৰা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে পৃথিৱীৰ জনসংখ্যা 1 নিযুত হিচাপত বৃদ্ধি পাইছে। Fertility falls as incomes rise, education spreads, and health improves. আয় বৃদ্ধি হ'লে শিক্ষাৰ সম্প্ৰসাৰণ ঘটে বা হ'লে আৰু স্বাস্থ্যৰ উন্নতি হ'লে উৰ্বৰতা শক্তি হ্ৰাস পায়। Thus, development is the best contraceptive. কিন্তু বৰ্তমানৰ যি মানুহৰ ইনকাম বাঢ়িছে বা শিক্ষাৰ প্ৰসাৰ হৈছে আৰু স্বাস্থ্যৰ উন্নতি হৈছে আৰু এই হৈছে এটা বেষ্ট কন্ট্ৰাসেপ্টিভ, আটাইতকৈ এটা ভাল কন্ট্ৰাসেপ্টিভ বা আমি ক'ব পাৰোঁ গৰ্ভনিৰোধক। But development itself may not be possible if the present increase in numbers continues. কিন্তু বৰ্তমানৰ বৃদ্ধি হাৰ চলি থাকিলে স্বয়ং উন্নয়নো সম্ভৱ নহ'ব। যদি এইদৰে জনসংখ্যা বৃদ্ধি পাই থাকে তেনেহ'লে জনসংখ্যাৰ বৃদ্ধি যি সংখ্যা বৃদ্ধি হৈ থাকে তেনেহ'লে বিকাশ কেতিয়াও নহ'ব। The rich get richer and the poor beget children which condemns them to remain poor. ধনীসকল
অধিক ধনী হয় আৰু দুখীয়াসকলে সন্তান জন্ম দি সিহঁতক দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিয়ে। More children does not mean more workers, merely more people without work. বেছি ল'ৰা ছোৱালীৰ মানে এই নুবুজায় যে বেছি কৰ্মী, কিন্তু আচলতে বেছি ল'ৰা ছোৱালীৰ অৰ্থ হৈছে বেছি মানুহ যি নিবনুৱা, কাম নোহোৱা। It is not suggested that human beings be treated like cattle and compulsorily sterilized, but there is no alternative to voluntary family planning without introducing an element of coercion. মানুহক গৰু ছাগলীৰ দৰে বা গৰু ঘোঁৰাৰ দৰে আচৰণ কৰিবলৈ কোৱা হোৱা নাই আৰু বাধ্যতামূলকভাৱে বন্ধ্যাকৰণ কৰিবলৈকো কোৱা নাই, কিন্তু জোৰ জুলুম নকৰাকৈ স্ব ইচ্ছাই যদি পৰিয়াল পৰিকল্পনাৰ বিকল্প নাই। But there is no alternative to voluntary family planning without introduction and element of coercion. কোৱা হৈছে যে ইয়াত কোনো ধৰণৰ কাৰোবাক জবৰদস্তি কৰা নাই বা জোৰ জুলুম কৰা নাই মানুহক বন্ধ্যাকৰণ কৰিবলৈ, কিন্তু মানুহে নিজেই সেই কথাটো চিন্তা কৰিব লাগিব। The choice is really between control of population and perpetuation of poverty. জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ নে প্ৰচলিত দৰিদ্ৰতাৰ সংৰক্ষণ কোনটো কৰিব লাগে পছন্দ কৰি উলিয়াব লাগিব। The population of India is estimated to be 920 million today, more than the entire populations of Africa and South America put together. সম্প্ৰতি ভাৰতবৰ্ষৰ জনসংখ্যা 920 নিযুত বুলি হিচাপ কৰা হৈছে। এই সংখ্যা আফ্ৰিকা মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ জনসংখ্যাৰ যোগফলতকৈও অধিক। No one familiar with the conditions in India would doubt that the hope of the people would die in their hungry herdsmen unless population control is given topmost priority. ভাৰতবৰ্ষৰ অৱস্থাৰ সৈতে পৰিচিত যিকোনো লোকেই সন্দেহ কৰিব যে জনসংখ্যা নিয়ন্ত্ৰণক শীৰ্ষতম গুৰুত্ব নিদিলে মানুহবোৰ তেওঁলোকৰ ক্ষুধাৰ্ত জুপুৰিবোৰতেই মৃত্যুবৰণ কৰিব লাগিব। তেওঁলোকে সেই নিজৰ জুপুৰি ঘৰত অৰ্থাৎ নিজৰ প্ৰজাৰ ঘৰতে নিজৰ প্ৰজাত তেওঁলোকে ভোকাতুৰ হৈয়ে এদিন মৃত্যু হ'ব লাগিব। For the first time in human history, we see a transcending concern, the survival not just of the people but of the planet. মানুহৰ ইতিহাসত বা মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে ক্ষুদ্ৰ স্বাৰ্থৰ ঊৰ্ধ্বত মানুহে চিন্তা ভাৱনা কৰা দেখা গৈছে। We have begun to take a holistic view of the very basis of our existence. আমাৰ অস্তিত্ব আধাৰৰ বিষয়ে গুৰুত্বৰ চিন্তা কৰা দেখা গৈছে। The environmental problem does not necessarily signal our demise. It is our passport for the future. The emerging New World Vision has ushered in the era of responsibility. It is a holistic view, an ecological view, seeing the world as an integrated whole rather than a dissociated collection of parts. পৰিৱেশৰ সমস্যাই আমাৰ মৃত্যুৰ ইংগিত বহন কৰা নাই। ই আমাৰ ভৱিষ্যত দিনবোৰৰ পাৰপত্ৰ স্বৰূপ বা ই আমাৰ ভৱিষ্যত দিনৰ বা অনাগত দিনৰ এখন পাছপোৰ্ট বা পাৰপত্ৰ। গোটেই বিশ্বৰ বিষয়ে চিন্তা কৰা কথাই এক দায়িত্বশীল যুগৰ উন্মেষণ কৰিছে আৰু এইটো মানৱ জাতিৰ মাজত এটা সচেতনতা দেখা পোৱা গৈছে।
পৃথিৱীখনক অসংলগ্ন কৰি বা টুকুৰাবোৰ বুলি নাভাবি এক সুসংগঠিত ৰূপত যদি আমি চাওঁ তেনেহ'লে মানুহে কৰা চিন্তা ভাৱনাবোৰৰ যি পৰিৱেশ এই পৰিৱেশ সম্বন্ধীয় আৰু লগতে গুৰুত্বপূৰ্ণ ভাৱনা বুলি পৰিগণিত হৈছে। Industry has a most crucial role to play in this new era of responsibility. এই দায়িত্বশীল নতুন যুগত শিল্পবোৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। What a transformation would be effected if more businessmen shared the view of the chairman of DuPont, Mr. Edgar S. Ullard, who 5 years ago declared himself to be the company's chief environmental officer. He said, "Our continued existence as a leading manufacturer requires that we excel in environmental performance." কি ধৰণৰ পৰিৱৰ্তন সাধন সম্ভৱ হ'ব ভাবি চাওক। এই বুলি ডুপন্ট নামৰ অনুষ্ঠানটোৰ চেয়াৰমেন অৰ্থাৎ অধ্যক্ষ এডজাৰ এছ উলাৰ্ড নামৰ এজন মানুহে 5 বছৰ কাল আগতেই কৈছিল যে নিজকে কোম্পানীটোৰ মুখ্য পৰিৱেশ বিষয়া বুলি তেওঁ ঘোষণা কৰিছিল আৰু তেওঁ কৈছিল যে কি ধৰণৰ পৰিৱৰ্তন সাধন সম্ভৱ হ'ব আমি ভাবি চোৱাটো অতি দৰকাৰ যদিহে আমি এখন সুস্বাস্থ্যৱান পৃথিৱী বিচাৰোঁ আৰু সৰহসংখ্যক ব্যৱসায়ীয়ে তেওঁৰ মতৰ সৈতে মত মিলায়। তেওঁ কৈছিল আগশাৰীৰ উৎপাদনকাৰী হিচাপে আমাৰ অস্তিত্ব বজাই ৰাখিবলৈ হ'লে আমি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। Of all the statements made by Margaret Thatcher during the years of her prime ministership, none has passed so decisively into the current coin of English usage as her felicitous words. No generation has a free hold on this earth. All we have is a life tenancy with a full repairing lease. প্ৰধানমন্ত্ৰী হৈ থকা কালত মাৰ্গাৰেট থেটচাৰে কৰা মন্তব্যবোৰৰ ভিতৰত তেওঁ অভিনন্দনসূচক মন্তব্য কৰিছিল আৰু তেওঁ কেইটামান কথা কৈছিল যে আমাৰ যি পৃথিৱী ইয়াত কোনো প্ৰজন্মই চিৰকালৰ বাবে দখল কৰিব নোৱাৰে বা দখল দি থাকিব নোৱাৰে। আমাৰ অধিকাৰ জীৱনকাল আৰু সেয়াও ইয়াক মেৰামতি কৰি কিছুদিনৰ বাবে ইয়াত অধিকাৰ ভোগ কৰা।